আৰু কেঁচু যিসকলে ঘিণ কৰে তেওঁলোকে মানে মাছ ধৰাত নোৱাৰিব। কেঁচুখিনি খাই দিয়ে মাছখিনিয়ে। তাৰপিছতে এতিয়া সেইখিনি মাছকে আমি খাওঁ। কি দিব লাগে আচলতে মাছ সোমাবৰ কাৰণে এই ডিঙৰাটোত বা তুনিৰ ভিতৰত? নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ আকৌ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো যাবলৈ ওলাইছে এইফালে দেখিছেনে, ডিঙৰা, এফালে তুনি, এফালে হাতত মাৰি। আৰু কি কাৰণে আপোনালোকক দেখুৱাইছোঁ, বহুতে সুধি আছিলে যোৱা দুটা ভিডিঅ'ত মাছ কেনেকৈ ধৰে, আচলতে ডিঙৰাকেইটাত কেনেকৈ সোমায় বা তুনিকেইটাত কেনেকৈ সোমায়। বহুতে জানে আৰু বহুতে নাজানিও মানে। আৰু তেনেকুৱা ধৰণৰ কমেণ্ট বহুত আছে, কেনেকৈ কি দিব লাগে আচলতে মাছ সোমাবৰ কাৰণে এই ডিঙৰাটোত বা তুনিৰ ভিতৰত। সেইসকলৰ কাৰণে মই মানে এইখিনি অকণমান ভিডিঅ' কৰি দেখুৱাই দিছোঁ। গতিকে মাছ ধৰাৰ পৰা ঘৰলৈ অনালৈকে আকৌ আপোনালোকক দেখুৱাম। আজিনো কি মাছ পাওঁ দেখুৱাম। প্ৰথমতে এইখিনি কাঠি বাঁহৰ তোলা লৈছোঁ, সৰু সৰু এয়া দেখিছেনে একেবাৰে। আৰু এই কাঠিখিনি আমি কেঁচু শিঙিম, কেঁচু শিঙি দালি দালি কৰি তাৰপিছতে মানে ডিঙৰাখিনিত বা সেইখিনিত ভৰাই দিম। কেনেকৈ আপোনালোকক দেখুৱাই আছোঁ। এইফালে চাওক ভাইটিয়ে এয়া কেঁচু শিঙি আছে। আৰু কেঁচু যিসকলে ঘিণ কৰে তেওঁলোকে মানে মাছ ধৰাত নোৱাৰিব। আৰু কেঁচুডাল চাওক কি ধুনীয়াকৈ শিঙি আছে ভাইটিয়ে। এয়া এডাল দুডাল কৰি এনেকৈ মানে কেঁচু শিঙি আছে। এনেকৈ কেঁচুখিনি শিঙি ল'ব লাগিব মানে প্ৰথমতে দালি দালিকৈ। তাৰপিছতে মানে ডিঙৰাত কেনেকৈ সুমিয়াব লাগে সেইখিনি দেখুৱাম বাৰু। আপোনালোকে প্ৰথমতে এইখিনি চাই লওক, কেঁচুখিনি কেনেকৈ শিঙিব লাগে। ইয়াত কেঁচু আছে গোটেই টেমাটোত, এইখিনি দেখিছেনে কেঁচু চাওক। আৰু যিসকলে কেঁচু ঘিণ কৰে তেওঁলোকে অৱশ্যে মাছ ধৰাত মানে নহ'ব, নোৱাৰিব। এনেই জাকৈ তাকৈ মাৰিব পাৰিব, কিন্তু এই কামটো কৰিম ক'লে নোৱাৰিব। কেঁচু ঘিণ কৰিব নালাগিব আৰু কেঁচু এনেকৈ হাতেৰে চুব পাৰিব লাগিব। এই ভাইটিয়ে যেনেকৈ চুই হেৰি কৰি আছে, শিঙি আছে, তেনেকৈ শিঙিব পাৰিব লাগিব। চাওক কি ধুনীয়াকৈ শিঙি আছে। সেয়া পানী ওলাইছে, কেতিয়াবা মুখে চুখে পৰিও যাব, তেতিয়াতো হয়তো বহুতৰে বমি ওলাই যাব। কেঁচুডালত যেতিয়া পানী মুখত পৰিব, আমাৰ পৰিছে কেতিয়াবা ভাইটি পৰিছে নাই? এই ইমানে ঘিণ নকৰে, মুখত ভৰাই দিব পাৰিম বুলি কৈছে কেঁচুটো। এয়া ভাইটি একেডাল শিঙি আছে মানে তুনিখিনিত ভৰাবলৈ। আৰু এইকেইটা মোৰ, এই ডিঙৰাটো মোৰ আৰু এটা আছিলে, আৰু এটা দতাই নি থৈছে বোলে। সেই দতাই মানে পাতিছিলেগৈ বোলে, মই ঘৰত নাথাকোঁতে শদিয়াত আছিলোঁগৈ যিহেতু। আৰু ভাইটিয়ে 5টা আনিছে, মোৰো তুনি 5টা লৈছোঁ। আৰু এই ডিঙৰাটো নিওঁ নে নিনিওঁ চাই লওঁ, সুবিধা হ'লে নিম, নহ'লে এইটো বৰ গধুৰ, বহুত ডাঙৰ যে, সেইকাৰণে চাই লওঁ। আৰু এতিয়া ময়ো কেঁচুখিনি শিঙি লওঁ প্ৰথমতে দেই। এতিয়া দেৰি কৰি নাথাকোঁ বেছি, ধুমাধুম কাঠিখিনিত মানে কেঁচু শিঙি লওঁ। এইটো চাওক কেঁচু শিঙা ট্ৰিক্স। এইবিলাক বহুতে নাজানে এনেকৈ কেঁচু শিঙিবলৈ, ফুটি যাব, কিবা হ'ব মাজত, নোৱাৰে মানে দীঘলকৈ গোটেইটো শিঙিবলৈ, ছিঙি থাকে। গতিকে এয়া চাওক একেবাৰে সুমিয়াই দিলোঁ মই এটা এয়া ইমান দীঘল। একেবাৰে ইজি চমু বুদ্ধি মাছ ধৰা, মানে মাছ য'ত থাকে লাগিবই আৰু মাছ। আপোনালোকে কোনে কোনে ধৰে কমেণ্ট কৰি জনাব। এনেকৈ লগাই দিলেই হ'ল। এয়া এটা কেঁচু হৈ গ'ল। মই এটা তুনি দুটাকৈ কেঁচু লগাইছোঁ। যিসকলে কেঁচু ঘিণ কৰে তেওঁলোকে কমেণ্ট কৰি জনাব দেই। আৰু মই এইফালে দেখিছেনে পূৰা ধুনীয়াকৈ গোটেই তুনিখিনিতে কেঁচু লগাই লৈছোঁ। এইফালে হৈ গ'ল লগাই। তো বন্ধুসকল এতিয়া এয়া কেঁচু চেঁচু ভৰাই হৈ গ'ল। মই ডিঙৰাটো নানিলোঁ, মানে ডিঙৰাটো দাঙি থাকিবলৈ বহুত গধুৰ, সেইকাৰণে তুনিকেইটা লৈ ল'লোঁ। ভাইটিয়ে তুনিকেইটা লৈছে। আৰু এতিয়া বলক কেনেকুৱা খাতৰা জেগাত পাতিমগৈ আপোনালোকক দেখুৱাম। তো জেগা চাইহে পাতো, য'ত ত'ত এনে বহাই দিলেনো ক'ত লাগিব। তো সেয়া কেঁচু কি লগাব সুধি আছিলে, আপোনালোকক দেখুৱাই দিলোঁ। কেঁচু লগাব লাগে ইয়াত, মানে তেতিয়াহে মাছ সোমাব, এনেই পাতি দিলে নোসোমাই। তাৰমানে বন্ধুসকল গৈ আছোঁ, দেখিছেনে ৰাস্তা বুলি ক'বলৈ এইটো ৰাস্তা নহয় একচুৱেলি। এনেকুৱা জেগাবোৰতে মানে গৈ আমি পাতিবগৈ লাগে। আৰু আমাৰ কাৰণে ইয়াৰ ৰাস্তা বোকা, পানী, জংঘল, হাবি। আৰু বহুতে এটা প্ৰশ্ন সুধি আছিলে, আমি মাছবোৰ ধৰোঁ বিক্ৰী কৰিবৰ কাৰণে নেকি, বিজনেছ কাৰণে নেকি, 1 কেজি 2 কেজি এনেকৈ বহুতে কিবা কিবি কমেণ্ট। তো সেই কমেণ্টবিলাকক মই ৰিপ্লাই দি থকা ইমান সম্ভৱ নহয়, যিহেতু বহুতো কমেণ্ট আহে। সেইকাৰণে মই ভিডিঅ'টোতে কৈ দিছোঁ। আৰু মানে আমি কোনো ধৰণে মাছ চাছ বিক্ৰী কৰিবলৈ নহয়, আচলতে নিজে ঘৰত খাবলৈ। আৰু আমাতকৈ এতিয়া মানে কণী পৰা সময়, কি সময় কণী পাৰি, এতিয়া মাছে কণী পাৰিলেই অলৰেডি, পোৱালি ওলালেই। ইমানেই মাছ মানে ইয়াত খাই ধৰি মানে শেষ কৰিব নোৱাৰে তাৰমানে। পতা জেগাত পাইছোঁহি, পানী চাওক বেছি নাই, ইয়াত এনেকুৱা। এইখিনিতে পাতিব লাগিব এতিয়া এনেকৈ য'ত ত'ত। আপোনালোকক প্ৰথম এটা পাতি দেখুৱাই দিওঁ। এইটো বস্তু ল'লোঁ মই, আৰু মই এইটো ইয়াতে ভৰাই দিওঁ। লাগিবা দেই, এইটো ইয়াতে সুমিয়াই দিছোঁ যাত্ৰাৰ কাৰণে। ভালকৈ পাতিব লাগিব, মোবাইলটো মই ধৰি থাকিলে নোৱাৰিম। মোবাইলটো অফ কৰি দিওঁ, পতাৰ পাছত আপোনালোকক দেখুৱাই দিম। আৰু মাছ ধৰা ইমান সহজ নহয়, কেনেকুৱা খাতৰা জেগাত পাতিবলগীয়া আছে চাওক। ইয়াত এটা লগালোঁ এনেকৈ। আৰু এতিয়া এইখিনি পানী য'ত ত'ত ক'ত কিমান হ'ল গমেই নাপালোঁ মই আহি থাকোঁতে। আৰু এতিয়া মই হলকি যাব লাগিব। আহিলোঁ এটা খাতৰা ডেঞ্জাৰাছ ৰাস্তা দেখি। তো মাছ ধৰা ইমান সহজ নহয়, এনেকৈ লতা লতিত এনেকৈ পাৰ হ'বলগীয়া হৈছে। এনেকুৱা জংঘলত মানে সোমাই মাছ ধৰিব লাগে আচলতে। সেইটো দেখিছেনে, সেইটো। তো এনেকৈ ৰাস্তা বুলি ক'বলৈ ৰাস্তা নাই আগত, চাওক মানে কোনফালে যাম চব পিনে ঘেৰিয়ে থৈ দিয়া আছে। মই আহোঁতে এইফালৰ পৰা যেনে তেনে সৰকি আহিলোঁ।
চাওঁ এইফালৰ পৰা ওলাই যাব পাৰোঁ নে নোৱাৰোঁ। বোৰ এনেকুৱা নিচিনা জেগাত পাতিব লাগে আচলতে, মাছটো তেতিয়া মানে পোৱা যায়। পাৰ হ'ব পাৰিম নে ক'ত লালো নাই এইটো ঘাঁহ কি এইটো কি ইয়াতহে পাতিব লাগিছিলে মাছ আহিছিলোঁ কোন নেকি মই সেইটোৱে পাহৰিলোঁ। ৰাস্তা চাওক সেনেকৈ ফালি ফালি সোমাই ললোঁ আকৌ ওলালো হা পোৱা নাইচোন। এতিয়া পাতি মেলি হৈ গ'ল আৰু মই নীতি দিম বুলি ভাবিছিলোঁ, যেনেকুৱা 7টা জেগাত সোমাই পৰিলোঁ ভিতৰত খতম। আৰু এতিয়া গৈ মেলি গাটো ধুই লওঁগৈ আৰু একেবাৰে ৰাতিপুৱাই দেখাম আৰু মাছ পাওঁ নে নাপাওঁ। ৰাতিপুৱা আহিম নিবলৈ আৰু ৰাতিপুৱা ডিঙৰাখিনি উঠাওঁতে আপোনালোকক দেখুৱাম কি কি মাছ সোমায়। গুড মৰ্ণিং গাইজ, গুড মৰ্ণিং। আৰু এতিয়া পাপা ক'ত যাব হা? পাপা ক'লৈ যাব এতিয়া? জিজি আনিব। দদ কৰিব ঝজৰ কৰিব, সেইকাৰণে মই পলিথিনটো পিন্ধি লৈছোঁ আকৌ। ঝজৰ কৰিব, বৰষুণ দিছে বুলি কৈছে, সেইকাৰণে মই মানে পলিথিনটো পিন্ধি লৈছোঁ। তো থাক দেই ঘৰত, মই জিজি আনোগৈ দেই। ঝজৰ কৰিলেও মই হেৰি নহয়, পলিথিনটো পিন্ধি লৈছোঁ নহয় নীতিটো দেই। ঝজৰ কৰিব কৈছে, মই তিতিম কৈছোঁ। তো কালি পাতি থৈ আহিছিলোঁ ডিঙৰাখিনি, আজি যাওঁ মানে মাছ লাগিছে নাই নাজানো আৰু আপোনালোককো দেখুৱাম কি লাগিছে কি নাই। তো দিয়ান বাই বাই। ৰাতি গৰু সোমাই এখন গোটেই অৱস্থা বেয়া কৰি থৈছে আজি। গৰু সোমাই এখন তষ্ট নষ্ট কৰিছে আজি, দেখিছেনে এইবিলাক জেওৰা চেওৰা ভাঙি একদম বহুত প্ৰব্লেম। জেওৰা ভাঙিব কি কৰিব গৰুবিলাক। জেগাত পাই গ'লোহি কালি য'ত পাতিছিলোঁ। প্ৰথম যাত্ৰাটো মই মুখতে কৰিছিলোঁ নেকি, এইটো হয় ইয়াতে আছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। চেঙেলী মাছ কেইটামান যে আছে, খালি 2টা শিঙৰা মাছে সোমাই আছে। এই শিঙৰা মাছ যে অকল শিঙৰা মাছ কেইটামান সোমাই আছে অকল এইটো এতিয়া ইয়াতে থৈ যাওঁ। বাকীখিনি চব একেবাৰে উলিয়াই লৈ আহিব লাগিব ভিতৰৰ পৰা। আজি বহুত ভিতৰত সোমাই ল'লোঁ কালি যেনে তেনে, আজি এতিয়া উলিয়াবলৈহে কষ্ট হ'ব। আৰু উলিয়াই পিনে নতুনকৈ কেঁচু লগাম, তাৰপিছত বেলেগ জেগাত পাতি থৈ যাব লাগিব আজি। এইটো ৰাস্তাত কালি মই সোমাই ল'লোঁ নহয়, এতিয়া যোৱাটোহে মোৰ চিন্তা। ডখৰত সোমালোৱে এয়া মই। আজি বজাৰ বেয়া, ইমান ভিতৰত কষ্ট মষ্ট এয়া দেখিছেনে চাওক। ভিডিঅ' কৰি দেখুৱাব নোৱাৰিলোঁ উলিয়াওঁতে, বহুত কষ্ট যিহেতু এইবিলাক গোটেই লাগি খতম লেতেৰা। এয়া ড্ৰেছ আৰু এইফালে চাওক অকল ককৰা, এইফালে শিঙৰা মাছ কেইটামান, চেঙেলী মাছ এইখিনি অকল ককৰাই লাগিলে। এইবোৰ ইয়াত শিঙৰা মাছ কেইটামান প্ৰথমতে চোৱাটো নাই, এইবোৰ খালী একেবাৰে এইকেইটা মাছ নাই আজি। তোৰ লাগিলে নাই? আৰু নাই। এতিয়া আমি এইখিনি কেঁচু লগাই কিনে আকৌ বেলেগ এটা জেগাত পাতি থৈ যাম। তাৰপিছত চাওঁ দিনতকৈ কি হয়। এতিয়া আৰু ভিডিঅ'টো এটা শেষ কৰিছোঁ। যিসকলে সুধি আছিলে আৰু বহুতে কয় এতিয়া মাছখিনি যিহেতু আমি কেঁচু দি পিনে লগাইছিলোঁ, এতিয়া বহুতে ভাবিব কেঁচুখিনি খাই দিয়ে মাছখিনিয়ে, তাৰপিছতে এতিয়া সেইখিনি মাছকে আমি খাওঁ। সেইটো কথা নহয় আচলতে। এই মাৰিডালত যেতিয়া আমি কেঁচুটো লগাই দিওঁ, তেতিয়া কেঁচুটো মানে ডাইৰেক্টকৈ খাবলৈ নোৱাৰে, খাবলৈ বহুত দিগদাৰ হয়। এতিয়া বাকীবোৰ ইয়াত কেঁচু কিছুমান গোটা গোটাকৈ থাকিয়ে গৈছে, খাব নোৱাৰে। মই অকণমান আপোনালোকক দেখুৱাই দিছোঁ। এইফালে চাওক, সেইডাল কেঁচু দেখিছেনে? এই কেঁচুডাল একেবাৰে গোটা গোটাকৈ থাকি গৈছে, খাবলৈ পোৱা নাই। আৰু কেঁচুডাল খাই সৰু সৰু যিবিলাক পুঠি মাছ আছে সেইবিলাকেহে কেঁচুডাল খাই দিয়ে। মানে যিখিনি মাছ সোমাই ইয়াত, সেইখিনি খালি কেঁচুটো দেখি পিনে সোমাইহে যায়, খাবলৈ নাপায় সিহঁতে। তো সেইটো আৰু নহ'লে সেইটো বহুতে প্ৰশ্ন কৰি সুধি থাকিবতো, কেঁচু খাই দিয়া মাছটো খাওঁ। আৰু আমি এনেকৈ পতা মাছবিলাক মাথাটো নাখাওঁ, পেটুটো বচা হয়েই, মাথাটো আমি কাটি পেলাই দিওঁ, তাৰপিছত সেইখিনিহে মাছ খাওঁ। তো এয়া আছিলে আজি ভিডিঅ'। যদি ভাল লাগে লাইক কমেণ্ট, নতুনকৈ আহিছে যদি পেজটো ফ'ল' কৰি থৈ যাব। আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। বাই বাই। নেক্সট এটা ভিডিঅ' সকলোকে লগ পাম।